Hello everyone, কি খবৰ সকলোৰে আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে মানে কি কম আৰু দেহাৰ গাটো মানে ভাল নাছিলে সেইকাৰণে ভিডিও বিলাক কৰি থৈছিলো কিন্তু দিব পৰা নাছিলো জিন হক আজিৰ ভিডিওটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিওটো এনেকৈ আৰম্ভ কৰিছো আৰু এফালে গৈছিলো কলে গৈছিলো জানেনে দেহাৰ গাটো অকন ভাল নহয় তাকে অকনমান দেখাই মেলি আহিলো তাৰ পিছতে আজিখিনি মানে হে কৰিব লাগে সকলোখিনি কৰি দিছে বাকি গুটেবোৰ কৰি মেলি থকা হৈছে আজি দেহাৰ 5 দিন হৈছে মানে বেছি হোৱা আৰু তাৰ পিছতে ইয়া ৰব দেখাই আছো অকনমান এনে দেখাই দিছো দেহা শুইয়ে গল এতিয়া বহুতখিনি ভাল পাইছে আৰু এফালে ইয়া যিখিনি মানে নীতি নিয়ম কৰি ৰাখিব লাগে তেনেকৈ ৰাখা হৈছে বাৰু মানে মানিব লগা খিনিও আৰু মানে সবতে হৈ গৈছে ইয়া এতিয়া বহুতখিনি ভাল পাইছে আৰু এফালে আজি মাহিয়েকৰ হতুৱাই ক্ষীৰ অকন বনাই খুৱাব দিছে সেইকাৰণে এফালে বনি আছে ক্ষীৰ এফালে কলুৱে মানিব লগাখিনি মানিলো আৰু এতিয়া আজি যেহেতুকে অকনমান ক্ষীৰ বনাই খাব দিছে মাহিয়েকে ৰান্ধি আছে ৰোজা মই ৰাখিব পৰা নাই জানি মই কিয় ৰাখিব পৰা নাই হেতু আৰু এক্সট্ৰাকে মই কৈ নাথাকো আমাৰ ভন্টিয়ে ৰোজা ৰাখিছে এখেতৰ ৰোজা আছে মা আৰু আব্বাৰ আছে আৰু এফালে অকনমান বজাৰো কৰি আনিছো যেহেতুকে মাইনাক আৰু আহাৰ দিয়াৰ সময় হৈছে এফালে বজাৰ কি কৰি আনিছো দেখাম বাৰু মোৰ কাপোৰ কানি ভৰাব লগিয়া হৈ আছে ভৰুৱাই নাই এখন টাৱেল লৈ গৈছিলো তে বৰ্তমান ইয়াতে মেলি থওঁ কাপোৰ কেইটামান ধুবলৈ থৈ গৈছিলো কাৰণ দৰাদৰি গুচি যাব লগা হ'ল যে কাপোৰ কেইটা দৰাদৰি ধুই লওঁ তাৰ পিছত আকৌ ইফতাৰো বনাব লাগিব আৰু বাকি শেষলৈকে চাই থাকিব কি ক'ত কি কৰো সকলোখিনি দেখাম A few moments later এফালে মায়ে আলু পিচ কেইটা কাটি দিলে আৰু এফালে তাই বনাই ক্ষীৰখিনি এফালে এয়া ক্ষীৰ ৰেডি হা হা মোক কবা দে মোক ভাল কবা দে দে প্ৰিসা ভাল কবা দে Hey, তুই ফালে পা অকন দিছ হৈ যাব দে আৰু বাদ দিয়ক ফুলবাই হ'ল তিনিবাৰ দিব দিয়া তাই গিলাই নাই শুনা নাই মই ইনা আঙুলিটো দি এনে খালি চেলেকাই দে তই এনেকে তেনেকে দি আছ মুখখন আঙুলি ভাই দিবি দেখা মানে খোৱা তোমালোকে খোৱা ইয়াক মই চিনি পাওঁতো সি কি কমত কিয় ধাপটো তক দেখাৰ বহুত দিনৰ পৰাই কাহ হৈ আছে আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে তাইক মই মিঠাতেল নহৰু আৰু ঘিৰে হেকিছো বহুত হেকিছো ভিডিঅ'টো অকনমানে দেখিছে এনে বহুত হেকিছো ঘৰত আৰু ডক্টৰক দেখাইছো মানে যিমান যি ঔষধ খুৱাব লাগে ঔষধ খুৱাইছো তথাপি ভাল পোৱা নাছিলে পিছত মানে গম পালো যে তাইৰ ভিতৰি বসন্ত আছে আৰু বসন্তৰ ঘাটি লাগি গৈছিলে তাৰপিছত সেইকাৰণে যিখিনি নীতি নিয়ম মানি পেলাই কামখিনি কৰিব দিলে কৰিলো তাৰপিছত কামখিনি কৰোতে দেহাৰ আকৌ বাহিৰত বসন্তটো ওলাই গ'ল মানে ওলাই গ'লেহে ভাল হ'ব দিয়কচোন এতিয়া ওলাই যোৱাৰ কাৰণে এতিয়া এইখিনি নীতি নিয়ম কৰিবলৈ দিছে এতিয়া এইখিনি কৰি দিওঁ বাৰু ভাল হলে আপোনালোকক মই নিশ্চয় দেখাম বাৰু ভিডিঅ'ত A few moments later এইফালে আজি ইফতাৰত বনাই আছে আলু পৰঠা এইখিনি আলু মাৰি লৈছো আৰু এইফালে এয়া আটা ৰেডি কৰি আছো বাকি যেতিয়া মই লাডুটো কৰিম আপোনালোকক দেখাম এনে পৰঠা এয়া আলু পৰঠা আৰু মায়ে শুকান ৰুটি খাব শুকান ৰুটি বনাই আছো ধৰিছিলো অন্য দিনবোৰতকৈ ৰমজান মাহৰ দিনবোৰ কিছু সুকীয়া আৰু এই ৰমজান মাহৰ দিনকেইটাত মানে সদায় কিবা বেলেগ ৰান্ধি খাই থাকিবলৈ মন যায় আৰু নতুন কিবা ট্ৰাই কৰি থাকিও ভাল লাগে কিন্তু মই আজি বনালো আলু পৰঠা সেইকাৰণে দেখাই দিলো আৰু বনোৱাৰ বাবে দেহাৰ কামখিনি যিখিনি কৰিব লাগে কৰি মেলি ইফতাৰ বনালো ইফতাৰ বনোৱাৰ পিছত এয়া আব্বাহতক মানে সকলোকে ডাইনিঙত এনেকৈ উলিয়াই দি দেহা আৰু মই ভিতৰলৈ আহিছো আৰু এয়া আজিৰ ইফতাৰটো দেখাই দিলো সৰুকে এই বছৰৰ ৰমজানৰ ইফতাৰ তেওঁলোকে সবে কৰিবলৈ বহিছে আৰু আমি
তোমাৰে মোৰে ৰোজা নাই। A few moments later. হেল্ল' তো গাইজ দেহাৰ মাৰ্চৰ 6 তাৰিখে 6 মাহ সম্পূৰ্ণ হৈ 7 মাহত সোমাইছে আৰু এতিয়া মানে তাইক অকণমান পানী দুনি দিয়াৰ মানে দিব লাগিব দিয়কচোন আৰু ভাবিছোঁ অকণমান মগু দাইলৰ পানীটো অকণমান মাজে মাজে দিম বুলি। সেইকাৰণে যিহেতুকে এতিয়া তাই 6 মাহ সম্পূৰ্ণ হৈ গ'লগৈ, এতিয়া তাই লাহে লাহে অকণ খাব পৰাও হৈছে। সেইকাৰণে ভাবিছোঁ মানে যিটো নিয়ম মানে মানুহে কৰে আৰু সেইটো আমি ঘৰতে অকণমান থুলমূলকৈ কৰি দিম। আৰু এতিয়া দেহা শুই আছে, দেহা শোৱাৰ পৰা উঠিলে, দেহা শুই আছে। দেহা শুই উঠাৰ পিছত আব্বাও মছজিদ যাব অলপ পিছত। কাপোৰ পিন্ধি মেলি আছে। আব্বাক কৈছোঁ যে হেৰি মাইনাক আজি মুখত দিয়া ভাত মুখত দিয়া কৰিম, আপুনি দেহাক অকণ খুৱাই থৈ পেলাই মছজিদ যাব বুলি। আব্বা যদি মাইনা উঠি যায় তেতিয়া মানে আব্বা নাযাওঁতে আজি নিয়মভাগ কৰি থ'ম। তেতিয়া মাজে মাজে হওক পানী অকণেই হওক বা ফলৰ ৰস অকণেই হওক বা যিটো খুৱাব পাৰোঁ আৰু এতিয়া বৰ্তমান তাইক মানে এইটো এজত মাইনাই ধৰি লওক যিটো খাব পাৰে সেইখিনিতো তাইক দিব পাৰিম অকণমানেই হওক। সেইকাৰণে ভাবিছোঁ আজি এইটো নিয়মটো কৰি থৈ দিওঁ, তাৰপিছত যি খুৱাওঁ আপোনালোকক দেখাম বাৰু। ইয়াতে আপুনি তাইক লিখাই দিয়কচোন কিবা এটা এই বহীখনত। Allahu Allahu জান তুই পঢ়ি যা, কিয় সেইটো ব্ৰেক কৰি আছ? লিখাটোত গুৰুত্ব দিব লাগে। লিখা এপটো কি কৰিব? আবা চাচা তাই ভৰিখন দলাখনত বহি আছে। কি লাগিব কোৱা? কোৱাচো আছে তোমাৰ। হয়তো কোনোবাই এতিয়া ক'ব পাৰে মানে কমেণ্টত হওক বা যিয়ে নহওক ক'ব পাৰে যে এইবোৰ আমাৰ ধৰ্মত নাই। সঁচাকৈ মইওচোন আমাৰ ধৰ্মত নাই। আৰু এতিয়া এইখিনি কাম কেৱল মোৰ মনৰ শান্তি, মোৰ হেঁপাহ আছিল কাৰণে মই কৰিছোঁ। আৰু এইবোৰ কাম দেখিছোঁ মই বেলেগে কৰা, একদম বহুত ডাঙৰ নীতি নিয়মত কৰে। মই খালি মোৰ মনৰ শান্তিৰ কাৰণে মানে আমাৰ ঘৰৰ মানুহকেইটা মিলি পেলাই তাইক খালি অকণমান নিয়ম অকণমানহে কৰাইছোঁ। তাকো কত কি যে ভুল হৈছে মই নিজেও নাজানো বাৰু। আৰু এই কামটোৰ মানে প্ৰথম যিকণ খুৱাই মুখত যে দিয়ে এইকণ নিজৰ মামাকে খুৱাব লাগে, কিন্তু তাইৰ নিজৰ মামাকেই নাই। সেইকাৰণে কোনেনো খুৱাব? আমি ঘৰৰ মানুহকেইটাই মিলি পেলাই খালি মানে মনৰ শান্তিৰ কাৰণে কামকণ কৰিছোঁ। আৰু এয়া দেখিছেনে মায়ে কত কি যে উঠাই দিছে ডলাখনত। দিলেই হ'ল পানী অকণ খাব, এই পানী দিব পাৰে। তাই নিজে কি চুৱে সেইটো চুবলৈ দিয়ক। কিয় আৰু কি ল'বা? সেইটো কালাৰফুল যে। এই তোলোৱা পইচা তোলোৱা পইচাটোৰ ইণ্টাৰেষ্টটো কম। তাই কি চুই আছে চাওকচোন। এনে পানী চকুটকে দে মুখত, এনে লগাই দে খালি। হ'ব নাই মাৰা ৰ। তই তাইক চোৱাচোন তাই কি চুৱে।
কি খাবা মোক এই বিয়েকে এনেকে লৰতে লাগিছে তাতে কি খাবা এনে যা চামুচখন এনে মুখত লগাইহে দিবা খালি কাপড়টা হ'ব হ'ব পানী বল খাই হৰো ইমান পানী দিয়া লাগিব দে এমায়া লবা নাৰিকল লবা কি লবা বহিখনত কিবা এটা লিখাই দিয়া তুমি এটা লিখিব পিছে লিখিব আমা হা তাই হাতত ধৰাই পেলাই লিখাবা তাই হাতত পেনটো দিয়াচোন তাই কি লিখে তাই যেনেকৈ যি কৰিব বিচাৰে তাকে দিয়া তুমি এৰি দিয়াচোন নধৰে পেনটো ধৰাই দিয়াচোন হাতত এনেকে পেট এনেকে ধৰা এনেকে ধৰা ধৰি থৈ মই দি আছো কলিজা এনে আঁকিবাকি দিয়া টি ই পি হা ধৰা এইটো তুমি লিখিব লাগিব এইটো লিখিব লাগিব ধৰা প্ৰিসা পি ফৰ প্ৰিসা মাইনা আমাৰ প্ৰিসা মাইনা লিখিব এ বি সি ডি ও মাতি বস্তু তাই কৰি আছে এইচ আই লিখি দিছে হ'ব এতিয়া এইফালে চোৱা আমাৰ কলিজা বেটা লক্ষীখিনি চুই দিয়া দেখুৱাই দি অলপ মাইনা হ'ব খাই দিয়া অকমান মুখতে দেখা নাই চাম মামা মোক কলি হেল্ল' তো গাইজ মানে তাৰ পৰা অহাৰ পিছত কাপোৰ কানি ধুই মেলি ফ্ৰেছ হৈ মাইনাক অকণমান খুৱাই মেলি ইফতাৰৰ ৰন্ধা কামত লাগি গ'লোঁ তাৰপিছত ইফতাৰ কৰি অকণ আৰাম কৰিলোঁ তাৰপিছত এতিয়া মানে আব্বা মছজিদলৈ যাব নামাজ পঢ়িবলৈ তাৰে আগে বোলো অকণমান নিয়মকণ কৰি যাওঁ তাৰপিছত এতিয়া মানে চবেই অকণমান মানে কি আৰু আজিকালি ভাল লাগে হয় নাই তাৰপিছত সেইকাৰণে এয়া গোটেইখিনি যি য'ত পাইছোঁ আৰু মানে আমাৰ ঘৰত যিখিনি আছে সেইখিনিয়ে দি পেলাই মানে ধুনীয়াকৈ হেৰি কৰি পেলাই এয়া দুখনমান ফটো উঠি ল'লোঁ ভিডিঅ'কণো কৰিলোঁ আপোনালোকে দেখিলেই কেনেকৈ কি হ'ল আৰু মাইনাৰ কি হৈছে আপোনালোকে দেখাওঁতে গমেই পাইছে মাইনাৰ বসন্ত ওলাইছে তাৰপিছত মানে যিখিনি নিয়ম নীতি পালন কৰি কাম কৰিব লাগে গোটেইখিনি কৰিলোঁ এতিয়া দেহাই বহুতখিনি ভাল পাইছে এয়া খেলি আছে চব এফালে দেহাৰ খবৰ পাই বাইদেউহঁতে খবৰ এটা ল'বলৈ আহিলে আৰু ইফতাৰৰ সময় হৈ গৈছে যাবগৈ লৈছিলে মই বোলো ধুমাধুম ইফতাৰ বনাই পেলাই ইফতাৰ কৰি মেলি যোৱা এইফালে বাইটিক লগাই দিছোঁ বাইটি পূৰা লাগি আছে ৰন্ধা বঢ়াত মই যোগান ধৰি আছোঁ মই মানে হেল্পাৰ হৈছোঁ এই বনাই আছে ঢেৰ কিবা কিবি বনোৱা হৈছিলে বাকী সেয়া আজি ৰান্ধনি বাইটি আমাৰ মইনা এইফালে বাইদেউহঁতে আহোঁতেও ঢেৰ কিবা কিবি লৈ আহিছিলে আৰু আমিও ঢেৰ কিবা কিবি ৰন্ধা হ'ল তেনেকৈ মিলি পেলাই আজি ইফতাৰ কৰিবলৈ সকলো বহিলে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ দেই বাই বাই